আচ্ছা দাদা, কাছাৰত শেহতীয়া দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে। বিজেপি কেইখন সিট পাইছে জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়ত, কি খবৰ? ভারতীয় জনতা পার্টি এই নির্বাচনত আমার লক্ষ্য আছে যে কাছার জিলা পরিষদ, শ্রীভূমি জিলা পরিষদ, আমি হাইলাকান্দি জিলা পরিষদ লগতে অসমত যাতে ভারতীয় জনতা পার্টি গোটেইকেইটা জিলা পরিষদ আঞ্চলিক পঞ্চায়ত আমি দখল কৰিব পাৰোঁ। পঞ্চায়ত যাতে আমি ব্যৱস্থাত ভারতীয় জনতা পার্টি আনি পঞ্চায়ত ব্যৱস্থা আমি নিকা কৰিব পাৰোঁ, দুর্নীতিমুক্ত ভ্রষ্টাচার মুক্ত কৰিব পাৰোঁ, সেই লক্ষ্যৰে আমি আমার কাম আরম্ভ করেছিল। আর আপনার জানাবলৈ ইয়াতে সুখী হয়েছোঁ যে কাছাৰ জিলা পরিষদ ইতিমধ্যে ভারতীয় জনতা পার্টি মেজরিটি পাইছে। আমি 16খন জিলা পরিষদ আসনত ভারতীয় জনতা পার্টি নির্বাচিত হয়েছে। 15খন আঞ্চলিক পঞ্চায়েতৰ ভিতৰত অলমোস্ট 13খন আঞ্চলিক পঞ্চায়ত ভারতীয় জনতা পার্টি সংখ্যাগরিষ্ঠতা পাবলৈ সক্ষম হৈছে। আর আমি ইয়াতে 162 আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আছিলে, যার মাজত আমি 130টা আসন ভারতীয় জনতা পার্টি আর এখন আসন আমার মিত্রজোঁট অসম গণ পৰিষদে ইয়াত জিকিবলৈ সক্ষম হৈছে। এখানে এই যে বিজয় ভারতীয় জনতা পার্টির হয়েছে, বিজয়ের মুখ্য কারণ মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4 বছৰত অসমত যেনেকে কাম ডেভেলপমেন্ট হৈছে, ৰাইজে যেনেকে দেখিছে যে প্ৰতিখন কামতে চৰকাৰ ৰাইজৰ ওচৰত আহি ৰাইজক সহায় কৰিবৰ কাৰণে, উন্নয়নৰ কাম কৰিবৰ কাৰণে, আৰু ঠিক তেনেদৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ যি কাম কৰিছে তাৰে প্ৰতিফলন এই নিৰ্বাচনত হৈছে। এইকাৰণে মই কাছাৰৰ ৰাইজক, বৰাক উপত্যকাৰ ৰাইজক, অসমৰ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হাইলাকান্দি আৰু শ্রীভূমিৰ ফলাফল কি? হাইলাকান্দি শ্রীভূমি জিলাত আমি 11খনৰ ভিতৰত 16খনৰ ভিতৰত 11খন জিলা পৰিষদ আমি নিৰ্বাচিত হৈছোঁ। হাইলাকান্দি জিলাত 8খনৰ ভিতৰত ভারতীয় জনতা পার্টি 3খন, 2খন কংগ্রেস, 2খন নিৰ্দল আৰু 2খন আমাৰ এখন ৰাইজৰ দল জিকিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি ভারতীয় জনতা পার্টি আশাবাদী যে আমি হাইলাকান্দি জিলা পরিষদ আমি গঠন করিম। কংগ্রেসৰ লগত রাইজ নাই, আজি দিনত রাইজ ডেভেলপমেন্ট বিচাৰে, রাইজ ধর্মীয় রাজনীতি নিবিচাৰে, রাইজ মোদীজিৰ নেতৃত্ব বিচাৰে, রাইজ ডক্টর হিমন্ত বিশ্ব শর্মাৰ ডাঙৰীয়াৰ নেতৃত্বত উন্নয়ন বিচাৰে। আৰু আমি দেখিছোঁ যে গত 1 বছৰ আগতে যেনেকে এটা লোকসভা সমষ্টিত, যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে কংগ্ৰেছত নিৰ্বাচিত কৰিছিলে, কিন্তু এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে তাতে সাফ কৰি দিছে, ৰাইজে একদম কংগ্ৰেছক তাতে পৰাজিত কৰি তাতে ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচিত কৰিছে। এবং মই ভাবোঁ এইটো আমাৰ ডেভেলপমেণ্টৰ জয়। আমাৰ মাননীয় মুখ্যমন্ত্ৰী যি জনপ্ৰিয়তা, মুখ্যমন্ত্ৰী যেনেকে কাম, মুখ্যমন্ত্ৰী যেনেকে 24x7 অসমৰ 3,40,00,000 মানুহৰ উন্নয়নৰ কাৰণে আগুৱাই লৈ যাবৰ কাৰণে কাম, তাৰ কাৰণে ৰাইজে ভোট দিছে আৰু আমি ৰাইজক ধন্যবাদ জানাওঁ।